ফেক ইন ইন্ডিয়া এআই মোদীৰ अच्छे दिन বজাৰত 10% ডিটাৰজেন্ট মিহলোৱাত 2.3 কোটি লিটাৰ ভেজাল গাখীৰ ভেজাল তেজ নকল থানা ভুৱা হস্পিটেল ভুৱা টোল প্লাজা ভুৱা ৰাষ্ট্ৰদূত ভুৱা ব্ৰিগেডিয়াৰ ভুৱা আইএছ আৰু কত যে কি প্ৰিয় দৰ্শক 2014 চনত যেতিয়া নৰেন্দ্ৰ মোদী চৰকাৰ ক্ষমতালৈ আহিছিল তেতিয়া মেক ইন ইণ্ডিয়া আছিল তেওঁলোকৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ ইতিবাচক কাৰ্যসূচীসমূহৰ এটা প্ৰধানমন্ত্ৰী মোদীয়ে সঠিকভাৱে মূল্যায়ন কৰিছিল যে বৰ্ধিত নিবনুৱা সমস্যা আৰু অৰ্থনীতিৰ মন্থৰ গতি ইয়াৰ সমাধান হল ভাৰতক এক বিশ্বব্যাপী উৎপাদন কেন্দ্ৰ অৰ্থাৎ গ্লোবেল মেনুফেকচাৰিং হাব হিচাপে গঢ়ি তোলা ইয়াৰ বাবে বৃহৎ মেক ইন ইণ্ডিয়া প্ৰকল্পটো আনুষ্ঠানিকভাৱে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আৰম্ভ কৰা হৈছিল এটা লোগো সৃষ্টি কৰা হৈছিল বিপুল পৰিমাণৰ ধন মাৰ্কেটিংত বিনিয়োগ কৰা হৈছিল আমাক কোৱা হৈছিল যে এই সকলোবোৰে ভাৰতত বিনিয়োগ বৃদ্ধি কৰিব নতুন কাৰখানা স্থাপন হ'ব চাকৰি সৃষ্টি হ'ব আৰু अच्छे दिन আহিব কিন্তু এযুগ পাৰ হোৱাৰ পাছত প্ৰকৃত বাস্তৱ ছবিখন কিছু বেলেগ দেখা যায় এফডিআই নিম্নগামী হৈ গৈ আছে নিবনুৱা বৃদ্ধি পাইছে ৰপ্তানি স্থবিৰ হৈ আছে আনহাতে আমদানি অভিলেখ স্তৰলৈ বৃদ্ধি পাইছে এই সকলোবোৰৰ মাজতে আমাৰ দেশৰ পৰা আৰম্ভ হোৱা আটাইতকৈ সফল ষ্টাৰ্টআপটো বিশ্ব ইয়াৰ বিষয়ে জানিব পাৰিছে ইয়াৰ নাম ফেক ইন ইণ্ডিয়া আমি ইয়াৰ বিষয়ে প্ৰতিদিনে বাতৰি কাকততো পঢ়ি আছো আমি ইতিমধ্যে পেট্ৰলত ইথানল মিশ্ৰণৰ সমস্যাৰ সৈতে যুঁজি আছো সেই বিষয়ে আমাৰ আগৰ ৰিপৰ্টটো আপুনি নিশ্চয় চাব পাৰে কিন্তু আপুনি জানে না যে D10 ইতিমধ্যে বজাৰ আহি পাইছে 10% ডিটাৰজেন্ট মিহলোৱা মুঠ 2.3 কোটি লিটাৰ গাখীৰ ইতিমধ্যে মানুহৰ ঘৰত সোমাই গৈছে প্ৰিয় দৰ্শক এতিয়া কিছুমান মন্ত্ৰী আহি কব চাওক এনে নহয় যে কোটি কোটি মানুহৰ মৃত্যু হৈছে ডিটাৰজেন্ট মিহলোৱা গাখীৰ খাইও মানুহ জীয়াই আছে তেন্তে ডিটাৰজেন্ট মিহলোৱা গাখীৰ নিশ্চয় ঠিকই আছে শেষত সাধাৰণ মানুহৰ মূল্যই বা কিমান আমাৰ এই ফাকিৰিক আমি দেৱ দেৱীকো এৰা নাই বৈষ্ণো দেৱীৰ মন্দিৰলৈ 550 কোটি টকাৰ ৰূপ দান কৰা হৈছিল এতিয়া আগ বাটতে সেই হস্তিয়া ধাতুৰ সৈতে হলনি কৰি দিয়া হৈছে এতিয়া বিষয়ববীয়াসকলে আত্মপক্ষ সমৰ্থন কৰি কৈছে যে তেওঁলোকে কোনো ভুল কৰা নাই ভক্তসকলেই নকল উৎসৰ্গা অৰ্থাৎ ফেক অফাৰিং আগবঢ়াইছিল ইতিমধ্যে মধ্যপ্ৰদেশত এখন হস্পিটেল আছে য'ত ডাক্তৰসকলক 6 বছৰে নিয়োগ কৰা হৈছে আৰু নাৰ্ছসকলে দৰমহাও পাই আছে আনকি বদলিও হৈ আছে কিন্তু আজিলৈকে সেই হস্পিটেলৰ এটা ইটাও স্থাপন কৰা হোৱা নাই প্ৰিয় দৰ্শক হস্পিটেল ক'ত নিৰ্মাণ হ'ব হেতু এতিয়াও চূড়ান্ত হোৱা নাই তথাপিও সকলোৱে নিজৰ লাভাংশ লৈ আছে খোৱাৰ কথা কওঁতে মনত পৰিল যে ফেক ইন ইণ্ডিয়াৰ অধীনত এতিয়া এইটো কেৱল খাদ্য সামগ্ৰীতে সীমাবদ্ধ নহয় আপুনি ইতিমধ্যে জানেই যে আপোনাৰ টুথপেষ্ট ডাইল পনীৰৰ ক্ষেত্ৰতো কি হৈ আছে এইটো সৰ্বজন বিদিত কথা কিন্তু এতিয়া জীৱন ৰক্ষাকাৰী তেজৰ প্লাজমাও ভেজাল কৰা হৈছে ঔষধৰ কথা বাদ দিয়ক আমি তেজকো হুদাই এৰা নাই আমাৰ দেশত উদ্ভাৱক আৱিষ্কাৰৰ কোনো অভাৱ নাই আমেৰিকাই কি কৈছিল তুমি কোন এতিয়া আমি হুধু তুমি কোন প্ৰকৃতিৰ উপদ্ৰৱ ইমান বেছি বিস্তাৰ পাইছে যে আৰবিআই নিয়ন্ত্ৰণৰ বাহিৰত চহৰৰ একেবাৰে মাজমজিয়াত বেংক চলি আছে প্ৰতাৰকসকলে সেইবোৰ চলাই আছে নকল ডাক্তৰে অপাৰেচন কৰি আছে নকল আইএছ বিষয়াই চৰকাৰী কাম কৰি আছে নকল আৰক্ষী থানা বছৰ বছৰ ধৰি চলি আছে নকল দূতাবাসে কোনো বাধা নোহোৱাকৈ ভিসাত মোহৰ মাৰি আছে আপুনি ষ্টক মাৰ্কেটতো কোম্পানী পাব এনে নকল কোম্পানী যিবোৰে বছৰি 1000% বা 1300% লাভৰ প্ৰতিশ্ৰুতি দিয়ে কিন্তু বাস্তৱত থকা কাৰখানাবোৰত তলা ওলমি আছে আৰু কাৰ্যালয়ৰ ঠাইত এখন জেৰক্সৰ দোকান চলি আছে এনে ধৰণৰ বিচ্ছিন্ন ঘটনা আপুনি যিকোনো দেশতে পাব কিন্তু ভাৰতত প্ৰক্ৰিয়াই এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আপোনাৰ টুথপেষ্টৰ পৰা তেললৈকে ঔষধৰ পৰা ঘৰলৈকে সকলোতে নকলেৰে ভৰি পৰিছে আৰু এই বৃহৎ পৰিসৰৰ অসাধু কাৰ্য ইতিমধ্যে মানুহৰ জীৱনৰ বাবে ভাবুকি হৈ পৰিছে একে সময়তে ই দেশৰ ভাৱমূৰ্তি আৰু মেক ইন ইণ্ডিয়া প্ৰজেক্টটো ক্ষতিগ্ৰস্ত কৰিছে কিন্তু আশ্চৰ্যজনকভাৱে এই পৰিস্থিতিক লৈ বিশেষ কোনো হাহাকাৰ দেখা নাযায় কোনোৱে ন্যায় বিচৰা নাই কোনোৱে শাস্তি বিচৰা নাই এনে যেন লাগে যে ৰাজনীতিবিদসকলেও যিসকলে নকল প্ৰতিশ্ৰুতি দি ক্ষমতালৈ আহে সেই প্ৰতাৰকবোৰক ধৰা শাস্তি দিয়া বা দেশৰ ভাৱমূৰ্তি উন্নত কৰাত বিশেষ আগ্ৰহ দেখুওৱা নাই আজিৰ নিউজ ওৱান নৰ্থ ইষ্টৰ এই এপিসোডত আমাৰ দেশত কি চলি আছে প্ৰক্ৰিয়াই কিয় এক মহামাৰীত পৰিণত হৈছে জৰুৰী পৰিস্থিতিত ইয়াক কেনেকৈ মোকাবিলা কৰিব লাগে সেয়া জনাটো অতি গুৰুত্বপূৰ্ণ নমস্কাৰ নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট নিউজ ওৱান নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয় ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায়ে লুকুৱাই ৰাখে প্ৰিয় দৰ্শক ৰাজনীতিবিদৰ দৰে আধাৰুৱা কাম নকৰিব অনুগ্ৰহ কৰি আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্টৰ দৰে এনে প্ৰকৃত খবৰ আপুনি আন ক'তো চাবলৈ হয়তো নাপাব টিভি চেনেলবোৰে এই খবৰ দেখুৱাবই নোৱাৰে কাৰণ সেই চেনেলবোৰ চৰকাৰৰ ইচাৰাতহে চলে গাখীৰত পানী মিহলোৱাৰ প্ৰথা শতাব্দী পুৰণি কিন্তু এয়া নতুন ভাৰত ইয়াত ঔষধ আৰু হস্পিটেলকো এৰা হোৱা নাই
আহমেদাবাদত এক চাঞ্চল্যকৰ আৰু মাৰাত্মক চক্ৰৰ মুখা খুলি দিয়া হৈছে, য'ত এটা নকল ব্লাড প্লাজমা ৰেকেট চলি আছে। চক্ৰটোৰ সদস্যসকলে মহাৰাষ্ট্ৰৰ পৰা অহা বিশুদ্ধ প্লাজমাৰ বেগসমূহ যাত্ৰাপথতে নমাই থয়। তাৰ ঠাইত ভেজাল প্লাজমা ভৰাই দিছিল আৰু তাৰ পাছত সেইবোৰ ফাৰ্মা কোম্পানীসমূহলৈ পঠিয়াই দিছিল। প্ৰিয় দৰ্শক, ভাবি চাওক, জীৱন ৰক্ষাকাৰী সামগ্ৰীটো ভেজাল মিহলোৱা লোকসকলৰ উদ্দেশ্য কিমান ভয়ংকৰ। জানি বুজি এই প্ৰবঞ্চনাই মানুহৰ জীৱন কাঢ়ি নিব। এয়া জনস্বাস্থ্যৰ ওপৰত প্ৰত্যক্ষ সন্ত্ৰাসবাদী আক্ৰমণতকৈ আন একো কম নহয়। চীনৰ পৰা নাইজেৰিয়ালৈকে বহু দেশে ঔষধত ভেজাল মিহলোৱাৰ বাবে শাস্তি কঠোৰ কৰি তুলিছে, যাৱজ্জীৱন কাৰাদণ্ডৰ পৰা মৃত্যুদণ্ডলৈকে। আৰু আমাৰ দেশত ভুলবশতঃ ধৰা পৰিলেও 6 দিন বা 6 মাহৰ ভিতৰতে আপুনি জেলৰ পৰা ওলাই আহিব। ইজ অফ ডুইং বিজনেছ ৰেংকিঙৰ হয়তো বন্ধ হৈ গৈছে, কিন্তু ফকীৰীৰ ক্ষেত্ৰত আমাৰ দেশে বিশ্বৰ ভিতৰত 1 নম্বৰ স্থান লাভ কৰিব। গুজৰাট ৰাজ্যৰ আন এখন গাঁৱত অনন্যা মাল্টি স্পেচিয়েলিটি হস্পিটেল নামৰ এখন হস্পিটেল চলি আছিল, য'ত ENT, ইউৰোলজি, ডাৰ্মাটলজি আৰু আন বহুতো বিভাগ চলি আছিল। এজন ৰোগীৰ মৃত্যু নোহোৱালৈকে সকলো ঠিকে আছিল। তেতিয়ালৈকে কোনেও সন্দেহ কৰা নাছিল। তদন্ত চলোৱাৰ পাছত পোহৰলৈ আহিল যে যিজন ডাক্তৰৰ নামত হস্পিটেলখন পঞ্জীয়ন কৰা হৈছিল, তেওঁ কেতিয়াও সেই ঠাইলৈ অহাই নাছিল। আন এজন ব্যক্তিয়ে সেই হস্পিটেলখন চলাই আছিল, যাৰ চিকিৎসা প্ৰশিক্ষণ বা চিকিৎসা বিজ্ঞানৰ সৈতে কোনো সম্পৰ্কই নাছিল। আৰু নাৰ্ছিং ষ্টাফসকল নেপালৰ আছিল, তেওঁলোকৰো নাৰ্ছিঙৰ কোনো প্ৰশিক্ষণ বা নথি পত্ৰ নাছিল। এয়া কেৱল এটা বিচ্ছিন্ন ঘটনা নহয়, য'ত প্ৰবঞ্চনাৰ ফলত আপোনাৰ মৃত্যু হৈছে, য'ত প্ৰবঞ্চনাৰ ফলত কাৰোবাৰ মৃত্যু হৈছে। উত্তৰ প্ৰদেশৰ পুথিগাঁৱত শ্ৰী দামোদৰ ঔষধালয় নামৰ এটা নকল ক্লিনিক চলি আছিল। এজন লোকে পেটৰ বিষৰ চিকিৎসাৰ বাবে নিজৰ পত্নীক ইয়ালৈ লৈ আহিছিল। ক্লিনিকখনৰ মালিক জ্ঞান প্ৰকাশ মিশ্ৰই কৈছিল যে অপাৰেশ্যন কৰিব লাগিব, য'ত খৰচ হ'ব 25,000 টকা। ভয়ৰ বশৱৰ্তী হৈ স্বামীজনে পত্নীৰ অপাৰেশ্যনত সন্মতি দিলে, আনকি তেওঁ টকাও দিলে। এই ভুৱা চিকিৎসকজনে মদ খাই নিচাযুক্ত অৱস্থাত ইউটিউবত এটা চাৰ্জাৰী ভিডিঅ' চলাবলৈ আৰম্ভ কৰিলে আৰু মহিলাগৰাকীৰ অপাৰেশ্যন আৰম্ভ হ'ল। কেইবাটাও ভেইন কাটি পেলোৱা হ'ল আৰু অৱশেষত মহিলাগৰাকীয়ে প্ৰাণ হেৰুৱালে। এয়াই হৈছে আমাৰ স্বাস্থ্য সেৱা ব্যৱস্থাৰ বাস্তৱ ছবি, য'ত এজন ডাক্তৰে নিচাগ্ৰস্ত অৱস্থাত ইউটিউব টিউটৰিয়েল ভিডিঅ' চাই অপাৰেশ্যন কৰি আছে। মানুহৰ জীৱনৰ মূল্য এয়াই। এইটো ভুল ধাৰণাত নাথাকিব যে এনে ঘটনাবোৰ কেৱল সৰু গাঁৱতহে ঘটে। চহৰত বাস কৰা লোকসকলকো ফকীৰীয়ে এৰা নাই। গুৰুগ্ৰামৰ ছেক্টৰ 52ত 16খন বিচনাযুক্ত এখন নকল হস্পিটেল চলি আছিল, কোনো ডাক্তৰ নোহোৱাকৈ। সমগ্ৰ হাস্পতালখন NIOSৰ 10ম শ্ৰেণীৰ উত্তীৰ্ণ এজন লোকে চলাইছিল, যিয়ে নিজকে ডাক্তৰ বুলি পৰিচয় দিছিল। আমাৰ দেশত বাক স্বাধীনতা থাকক বা নাথাকক, ফকীৰীৰ স্বাধীনতা নিশ্চিতভাৱে আছে। সেয়েহে যদি আপুনি নিজে বা পৰিয়ালৰ কোনো সদস্যৰ চিকিৎসা কৰাবলৈ যায়, অনুগ্ৰহ কৰি নিশ্চিত কৰক যে ডাক্তৰ আৰু হস্পিটেলখন প্ৰকৃত হয় নে নহয়। এতিয়া বিষয়টো জীৱন মৃত্যুৰ প্ৰশ্ন হৈ পৰিছে। এয়া আৰু কেৱল গাখীৰ আৰু পনীৰৰ বিষয় হৈ থকা নাই। প্ৰিয় দৰ্শক, আহক স্বাস্থ্য খণ্ডৰ পৰা ওলাই চৰকাৰী কাৰ্যালয়ৰ ফালে যাওঁ। তাৰ কাহিনীও কম আকৰ্ষণীয় নহয়। গুজৰাটৰ ছোটা উদয়পুৰ জিলাৰ এজন ব্যক্তিয়ে নিজকে ইৰিগেশ্যন প্ৰজেক্ট ডিভিজনৰ ইঞ্জিনিয়াৰ বুলি পৰিচয় দিছিল। তেওঁ নিজৰ কাৰ্যালয় খুলিছিল, নিজৰ চিল বনাইছিল আৰু নিজৰ চহী ব্যৱহাৰ কৰিছিল। আৰু 3 বছৰ ধৰি 2021 চনৰ পৰা 2023 চনলৈকে প্ৰায় 100টা চৰকাৰী প্ৰজেক্ট এই নকল কাৰ্যালয়ৰ পৰা অনুমোদন লাভ কৰিছিল। আনকি তেওঁ সেইবোৰৰ বাবে 4 কোটিতকৈও অধিক টকাৰ চৰকাৰী পুঁজিও লাভ কৰিবলৈ সক্ষম হৈছিল। 3 বছৰ ধৰি এজনো চৰকাৰী বিষয়াই এই এক্সিকিউটিভ ইঞ্জিনিয়াৰজন ক'ৰ পৰা আহিল বুলি সোধা নাছিল। এতিয়া বিষয়টো আৰু এটা স্তৰ ওপৰলৈ লৈ যাওঁ। হয়, ছবিখন এতিয়াও শেষ হোৱা নাই, আৰু এটা স্তৰ ওপৰলৈ। গোৰখপুৰৰ 27 বছৰীয়া গৌৰৱ কুমাৰ সিং, তেওঁ নিজকে 2022 বেটছৰ IAS বিষয়া বুলি দাবী কৰি ফুৰিছিল। ৰঙা নীলা বেকন লাইট লগোৱা বগা ইনোভা গাড়ী, লগত 15জন ষ্টাফ ঘূৰি ফুৰিছিল। এনে এটা পৰিৱেশৰ সৃষ্টি কৰিছিল যে ইমান মানুহ লগত থকাৰ বাবে নিশ্চিতভাৱে IAS বিষয়া হ'ব লাগিব। এই লোকজনে এই সমগ্ৰ নাটক চলাই ৰাখিবলৈ প্ৰতি মাহে 5 লাখ টকা খৰচ কৰিছিল। আনহাতে উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড আৰু মধ্যপ্ৰদেশত তেওঁৰ মানুহক চৰকাৰী চাকৰি, টেণ্ডাৰ আৰু চুক্তি আদি কৰোৱাই দিয়াৰ নামত কোটি কোটি টকা সংগ্ৰহ কৰিছিল। প্ৰিয় দৰ্শক, সেই IAS বিষয়াজন নকল আছিল, মই মানি লওঁ, কিন্তু কাম কৰাৰ পদ্ধতিবোৰ একেবাৰে প্ৰকৃত আছিল। হায়দৰাবাদ আৰক্ষীয়েও একেধৰণৰ ঘটনা উদঘাটন কৰিছিল, য'ত এজন হাই প্ৰফাইল হোৱাইট কলাৰ প্ৰতাৰকে এজন জ্যেষ্ঠ চৰকাৰী বিষয়াৰ নকল পৰিচয় পত্ৰ বনাই সেই পৰিচয় লৈ মানুহক প্ৰতাৰণা কৰি আছিল। তেওঁ টকা আদায় কৰি আছিল। প্ৰায় 40 বছৰ বয়সীয়া শশীকান্তই 2 বছৰতকৈও অধিক সময় ধৰি নিজকে IAS বিষয়া বুলি দাবী কৰি আহিছিল। কেতিয়াবা মাইন্সৰ ডেপুটি কমিশনাৰ আৰু কেতিয়াবা নিজকে IPS বুলি দাবী কৰিছিল। কেতিয়াবা NIA ৰ বিষয়া সাজি সাধাৰণ জনতাক বিভ্ৰান্ত কৰিছিল। তেওঁ তামিলনাডুৰ পৰা অস্ত্ৰ সংগ্ৰহ কৰিছিল আৰু নিজৰ ভাৱমূৰ্তি বজাই ৰাখিবলৈ 2জন বডিগাৰ্ডো ৰাখিছিল। আমাৰ দেশত ফকীৰী কৰা লোকসকলে ভালদৰে জানে যে এজন প্ৰকৃত বিষয়াৰ আটাইতকৈ ডাঙৰ চিন হৈছে ঘুষ লোৱা। সেয়েহে কোনেও কোনো সন্দেহ কৰা নাছিল। যদি কোনো বিষয়াই ঘুষ ল'বলৈ অস্বীকাৰ কৰিলেহেঁতেন, তেন্তে নিশ্চয় তদন্ত চলিলেহেঁতেন।
কিন্তু ফাকৰি প্ৰ'মেক্স বঁটা পাব লাগে আৰিয়ান বাৰ্মাই, যিয়ে মাত্ৰ 20 বছৰ বয়সতে ব্ৰিগেডিয়াৰ সাজি ঘূৰি ফুৰিছিল। বাতৰি অনুসৰি আৰিয়ানে নিটৰ প্ৰস্তুতি চলাই আছিল, কিন্তু দুবাৰ পৰীক্ষা বিফল হৈছিল। তাৰ পাছত পৰিয়ালৰ গালি গালাজৰ পৰা বাচিবলৈ তেওঁ সকলোকে ক'বলৈ আৰম্ভ কৰিলে যে তেওঁ সেনাবাহিনীত ব্ৰিগেডিয়াৰ পদবীৰ বাবে নিৰ্বাচিত হৈছে। এইটো এনে এটা পদবী যাৰ বাবে সৈনিকসকলে 25 বছৰ পৰ্যন্ত কঠোৰ পৰিশ্ৰম আৰু ত্যাগ কৰিবলগীয়া হয়। আৰিয়ানে এজন ৰাজনীতিবিদৰ দৰে আচৰণ কৰিছিল। পৰিশ্ৰমৰ কথা পাহৰি যাওক, তেওঁ এখন গাড়ী ভাড়ালৈ লৈ তাত সেনাবাহিনীৰ পতাকা লগাই দিলে। তেওঁ ব্ৰিগেডিয়াৰৰ ষ্টাৰ চিহ্নও লগাইছিল। দুজন বাউন্সাৰ লৈ দবদবাই ঘূৰি ফুৰিবলৈ আৰম্ভ কৰিছিল। আনকি UPSC পৰীক্ষাৰ্থীসকলক মটিভেশ্যনেল বক্তৃতাও দিবলৈ আৰম্ভ কৰিছিল। আপোনাৰ মন সদায় আপডেটেড হৈ থকাটো অতি প্ৰয়োজনীয়। মন আপডেটেড থাকিলেহে নতুন ধাৰণা আহে। আজি যিসকলে এই সকলো দেখিছে ঘৰলৈ উভতি গ'লে তেওঁলোকৰ মনলৈ আহিব, হয় কথাবোৰ এনেকুৱাই আছিল। আন দেশতো আপুনি নকল ব্ৰিগেডিয়াৰ পাব পাৰে, কিন্তু কিমানখন দেশৰ নাম ক'ব পাৰে য'ত সম্পূৰ্ণ নকল টোল প্লাজা পোৱা যায়? গুজৰাট মডেল অফ ডেভেলপমেণ্টৰ অধীনত মৰ্বি জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথত চৰকাৰী NHAI টোল প্লাজাৰ মাত্ৰ 600 মিটাৰ দূৰত স্থানীয় গাঁৱৰ গাঁও প্ৰধান আৰু তেওঁৰ ভায়েকে নিজৰ মাটিত এখন নকল টোল প্লাজা স্থাপন কৰিছিল। তেওঁলোকে এই ব্যৱস্থা 12 বছৰ ধৰি চলাইছিল আৰু মুঠ প্ৰায় 75 কোটি টকা সংগ্ৰহ কৰিছিল। পাছত অজুহাত উলিয়াই কোৱা হৈছিল যে এই টকাৰে তেওঁ সেই গাঁৱত এটা মন্দিৰ নিৰ্মাণ কৰিব বিচাৰিছিল। তাত ভুল ক'ত? মন্দিৰৰ নামত হিন্দুসকলক প্ৰতাৰণা কৰাটো নতুন কথা নহয়। আপুনি শেহতীয়াকৈ এই হেডলাইনবোৰ দেখিছে যে ভগৱান শ্ৰীৰামৰ আৱাসো এৰা হোৱা নাছিল। এই ভণ্ডসকলে মিছা ভক্তি আৰু শ্ৰদ্ধাৰ আৱৰ্তনত লুণ্ঠন চলাইছে। তেওঁলোকে ভগৱান শ্ৰীৰামকো এৰা নাই। আৰু ইয়াত মই কেৱল ধন লুণ্ঠনৰ কথা কোৱাই নাই, এয়াও এক প্ৰমাণ যে আমাৰ ব্যৱস্থা ইমান ফোপোলা হৈ পৰিছে যে কেৱল কিছুমান লোক নহয়, আমাৰ দেশত এটা সমান্তৰাল ব্যৱস্থাও চলি আছে। প্ৰকৃত ব্যৱস্থা ভাঙি পৰিছে আৰু আন এটা প্ৰবঞ্চনাৰ ব্যৱস্থা গঢ়ি উঠিছে। আৰু এই বিষয়ে কোনেও বিশেষ চিন্তা নকৰে। যেনে মধ্যপ্ৰদেশৰ মা বগলামুখী মন্দিৰ, য'ত ট্ৰাষ্ট চৰকাৰৰ দ্বাৰা পৰিচালিত হোৱাৰ পাছতো চৰকাৰে এটা প্ৰকৃত ট্ৰাষ্ট গঠন কৰিছিল য'ত দান দক্ষিণা যাব লাগিছিল। এটা ভুৱা ট্ৰাষ্ট চলি আছিল যিয়ে দান, অলংকাৰ আৰু আন উৎসৰ্গসমূহ গ্ৰহণ কৰি আছিল, নকল ৰচিদ জাৰি কৰি আছিল, আৰু প্ৰশাসন বহু মাহ ধৰি ইয়াৰ বিষয়ে সম্পূৰ্ণ অজ্ঞাত আছিল। ভাবি চাওক, ফাকৰিৰ মানসিকতাৰ কেঞ্চাৰ কিমান গভীৰভাৱে শিপাই গৈছে। এই কথাটোৱে যথেষ্ট যে একোৱেই এৰা হোৱা নাই। মানৱ মৰ্যাদা নহয়, দেশৰ সন্মান নহয়, আনকি ঈশ্বৰৰ ঘৰো নহয়। প্ৰিয় দৰ্শক, আপুনিয়ে কওক, এইটো গুৰুত্বপূৰ্ণ বিষয় হয় নে নহয়? আইন শৃংখলা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত প্ৰবঞ্চনাৰ বিষয়টো সদায় উত্থাপিত হৈ আহিছে, কিন্তু এতিয়া ফাকৰিৰ কোনো সীমা নাই। আহমেদাবাদত মৰিছ ছেমুৱেল ক্ৰিষ্টিয়ান নামৰ এজন লোকে নিজৰ মেডিটেশ্যন চেণ্টাৰ স্থাপন কৰিছিল। 2019 চনৰ পৰা তেওঁ নিজকে বিচাৰক বুলি জাহিৰ কৰি ভূমি বিবাদৰ ৰায় দি আহিছিল। তেওঁৰ সহযোগীসকলে আদালতৰ কৰ্মচাৰীৰ ৰূপত আছিল আৰু মানুহ সম্পূৰ্ণ নিশ্চিত হৈ গৈছিল যে এইখনেই প্ৰকৃত আদালত। তেওঁ দিয়া সকলো সিদ্ধান্ত নিজৰ গ্ৰাহকৰ পক্ষতে আছিল। মোটা মাচুলৰ বিনিময়ত মূলতঃ কোনো পলম নহয়, কেৱল দ্ৰুত ৰায়। ফাকৰিৰ ক্ষেত্ৰত গুজৰাট একেবাৰে পৃথক স্তৰত আছে, কিন্তু বিহাৰ হ'ল বিহাৰেই। ইয়াত পূৰ্ণিয়া গাঁৱত এটা চক্ৰই আচলতে চৰকাৰী বিদ্যালয় ভৱনৰ পৰা এখন সম্পূৰ্ণ নকল আৰক্ষী থানা চলাইছিল। সকলোকে ইউনিফৰ্ম, বেজ আৰু বেতন দিয়া হৈছিল, দেখিবলৈ একেবাৰে প্ৰকৃত বস্তুৰ দৰে। এই চক্ৰটোৱে মানুহক ৰুৰেল ডিফেন্স ফ'ৰ্চত নিয়োগ কৰাৰ নামত 2500 টকাৰ পৰা 5000 টকা পৰ্যন্ত সংগ্ৰহ কৰিছিল। তাৰ পাছত তেওঁলোকক ইউনিফৰ্ম পিন্ধাই পথলৈ পঠিয়াই বাহন পৰীক্ষা কৰিবলৈ দিয়া হৈছিল। যিসকলৰ প্ৰয়োজনীয় নথিপত্ৰ বা হেলমেট নাছিল, তেওঁলোকৰ পৰা 400 পৰা 500 টকা পৰ্যন্ত জৰিমনা সংগ্ৰহ কৰা হৈছিল। দলটোৱে কমিশ্যন হিচাপে 200 টকা পাইছিল, বাকীখিনি মাষ্টাৰ মাইণ্ডৰ ওচৰলৈ গৈছিল। সম্পূৰ্ণ ফ্ৰেঞ্চাইজিৰ ব্যৱস্থাটো চলি আছিল। এনে আন এখন গাঁৱত আৰক্ষী প্ৰধানৰ ঘৰৰ মাত্ৰ 500 মিটাৰ দূৰত এখন সম্পূৰ্ণ আৰক্ষী থানা পোৱা গ'ল, যিখন পাছত নকল বুলি প্ৰমাণিত হ'ল। প্ৰিয় দৰ্শক, মোক কওকচোন, আমাৰ দেশত চাকৰিৰ অভাৱ আছে বুলি কোনে কয়? ফাকৰিৰ বাবে কেৱল আগ্ৰহ থাকিলেই হ'ল। যদি চৰকাৰী চাকৰি নাপায়, তেন্তে নিজেই নকল চৰকাৰী বিষয়ে সাজি টকা উপাৰ্জন কৰক। আপুনি হয়তো ভাবিছে বিহাৰৰ এটা দূৰৱৰ্তী অঞ্চলৰ কথা কিয় কৈছো, তেন্তে আহক তাৰ সলনি গাজিয়াবাদৰ এটা কাহিনী কওঁ। হৰ্ষবৰ্ধন জৈন নামৰ এজন ব্যক্তিয়ে এটা ভাড়া ঘৰৰ পৰা ৱেষ্ট এণ্টাৰ্কটিকা, চেবৰগা, পৌলভিয়া আৰু লণ্ডনিয়া নামৰ কাল্পনিক দেশসমূহৰ কাম কাজ চলাই আছিল। তেওঁ নকল ডিপ্লমেটিক নাম্বাৰ প্লেট লগোৱা গাড়ীত এম্বেচেডৰ সাজি ঘূৰি ফুৰিছিল আৰু তেওঁ এই দেশসমূহত চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দি মানুহৰ পৰা টকাও আদায় কৰি আছিল। এই কাম বহুদিন ধৰি চলিছিল। যেতিয়া আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিলে, তেওঁৰ পৰা 12খন নকল পাছপোৰ্ট, নকল নাম্বাৰ প্লেট আৰু বিদেশী মুদ্ৰা উদ্ধাৰ কৰা হ'ল। তেওঁৰ পৰা লাখ লাখ টকাৰ ভাৰতীয় মুদ্ৰাও উদ্ধাৰ কৰা হৈছিল। ইয়াৰ পাছত গণৰাজ্য দিৱসৰ ঠিক এদিন আগতে দিল্লীত এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰা হৈছিল, যিয়ে নকল দূতাবাসৰ নাম্বাৰ প্লেট লগোৱা ইনোভা গাড়ীত দূতাবাস অঞ্চলত ঘূৰি ফুৰিছিল। কোনো বাধা নোহোৱাকৈ হাই চিকিউৰিটি জোনত প্ৰৱেশ কৰিছিল। তাৰ পাছত আমি ভাবো সন্ত্ৰাসবাদীসকলে আমাৰ দেশ আৰু আমাৰ চহৰত প্ৰৱেশ কৰাৰ সাহস ক'ৰ পৰা পায়? কাৰণ ফাকৰি আমাৰ দেশত ইমান সহজ হৈ পৰিছে।
মেক ইন ইণ্ডিয়া উদ্যোগৰ অধীনত এতিয়ালৈকে উৎপাদন খণ্ডই আমাৰ দেশত GDPত 25% অৱদান আগবঢ়াব লাগিছিল, কিন্তু আজিও আমি সেই একেই 15% স্তৰত বা কেতিয়াবা তাতোতকৈ তলত আটকি আছো। কিন্তু ফেক ইন ইণ্ডিয়া ফুলি উঠিছে। নকল হস্পিটেল, নকল চৰকাৰী কাৰ্যালয়, নকল আৰক্ষী থানা, আদালত, দূতাবাস, অসংখ্য নকল বস্তু চলি আছে। কিন্তু আপুনি হয়তো সুধিব, আমাৰ কি হ'ল? আপুনি নিৰাপদে আছে নহয়? আপোনাৰ ধন সম্পত্তি সুৰক্ষিতেই আছে নহয়? আহক আপোনাৰ সেই সুৰক্ষাও নষ্ট কৰি দিম। হাৰিয়ানাৰ কৰ্ণালত 60 কোটি টকাৰ এটা নকল বেংক কেলেংকাৰী উদ্ঘাটিত হৈছে। পুলিচৰ মতে অভিযুক্তসকলে প্ৰাইভেট নিধি লিমিটেড নামৰ এটা ভুৱা বেংক খুলিছিল আৰু তেওঁলোকে মানুহক 26 মাহৰ ভিতৰত তেওঁলোকৰ ধন দুগুণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দি এখন আঁচনি আগবঢ়াইছিল। মানুহৰ লোভৰ সুযোগ লৈ তেওঁলোকে কোটি কোটি টকা বিনিয়োগ কৰিবলৈ বাধ্য কৰিছিল। তদন্তত প্ৰকাশ পাইছিল যে সেই ভুৱা বেংকত ভুৱা ফিক্সড ডিপজিট তৈয়াৰ কৰা হৈছিল আৰু সেইদৰে মানুহৰ পৰা ধন সংগ্ৰহ কৰা হৈছিল। PNLৰো বিভিন্ন শাখা আছিল, তেওঁলোকৰ বিভিন্ন শাখা আছিল আৰু সাধাৰণ জনতাৰ পৰা 60 কোটি টকা আত্মসাৎ কৰিছিল। সেইবাবে আজিৰ সময়ত সজাগ হৈ থকাটো বুদ্ধিমানৰ কাম। বৰ্তমান সময়ত এইটো অতি প্ৰয়োজনীয় হৈ পৰিছে। আপুনি কেতিয়াবা প্ৰতাৰণাৰ বলি হৈ যাব, সেয়া আপুনি গমেই নাপাব। অৱশ্যে তেওঁলোকৰো ভুল থাকিব পাৰে। PNL বেংকৰ নাম কোনে কেতিয়া শুনিছে? তেওঁলোক সাৱধান হোৱা উচিত আছিল। কিন্তু ছত্তীশগড়ত কিছুমান লোকে সম্পূৰ্ণ এটা SBIৰ শাখা ভুৱা নকল পৰ্যন্ত তৈয়াৰ কৰিছিল। ফাৰ্নিচাৰ, চৰকাৰী ধৰণৰ নথি পত্ৰৰ পৰা আৰম্ভ কৰি চলি থকা বেংকৰ কাউণ্টাৰলৈকে সকলো একেবাৰে যেন আচল। SBIত চাকৰি দিয়াৰ প্ৰলোভন দি আনকি 6জন গাঁৱৰ লোকক নিযুক্তিও দিয়া হৈছিল। তেওঁলোকক ভুৱা নিযুক্তি পত্ৰও দিয়া হৈছিল। এই সমগ্ৰ ব্যৱস্থাটো ইমান পেছাদাৰীভাৱে চলোৱা হৈছিল যে গাঁৱৰ মানুহে সেই বেংকত একাউণ্ট খুলি নিজৰ ধন জমা কৰিছিল। তেওঁলোকে মাত্ৰ 10 দিনৰ ভিতৰতে কোনো সংকোচ নকৰাকৈ লাখ লাখ টকা আত্মসাৎ কৰিছিল। মই এইটো কোৱা নাই যে এনেধৰণৰ ঘটনা আগতে হোৱা নাছিল, কিন্তু যি দ্ৰুতগতিত এইবোৰ ঘটনা ঘটিবলৈ আৰম্ভ কৰিছে আৰু যিদৰে এইবোৰ সাধাৰণ হৈ পৰিছে, সেয়া নিশ্চয় চিন্তাৰ বিষয়। কল্পনা কৰক, একে সময়তে এখন দেশত এই সকলোবোৰ ঘটনা একেলগে ঘটিছে। এফালে চৰকাৰৰ ডিজিটেল ইণ্ডিয়া, ইজ অফ ডুইং বিজনেছ আৰু বিশ্বগুৰুৰ শ্লোগানত ব্যস্ত, আনফালে এখন চিকিৎসালয় 6 বছৰ ধৰি কেৱল কাগজতে অস্তিত্বশীল হৈ আছে। এটা ভুৱা টোল প্লাজা 12 বছৰ ধৰি চলি আছে। বিভিন্ন ভুৱা বেংক কোনো অনুমতি নোহোৱাকৈ চলি আছে। গাখীৰত আৰু আনকি তেজতো ভেজাল কৰা হৈছে। তথাপিও এই বিষয়ত কোনেও চৰকাৰক কোনো প্ৰশ্ন কৰা নাই, কোনেও জবাবদিহিতাৰ দাবী কৰা নাই। মই ইয়াত স্পষ্ট কৰিব বিচাৰো যে এইটো কেৱল দুৰ্নীতিৰ বিষয় নহয়, এইটো জবাবদিহিতাৰো এক গুৰুত্বপূৰ্ণ বিষয়। ভুৱা টোল প্লাজা 12 বছৰ ধৰি কেনেকৈ চলি থাকিল? NHAৰ পৰিদৰ্শন দলে কেতিয়াও একো লক্ষ্য নকৰিলে নেকি? ভুৱা IS বিষয়া আৰু ভুৱা ৰাষ্ট্ৰদূতসকলে কেনেকৈ ৰঙা নীলা বিকন লাইট লগোৱা গাড়ীত ঘূৰি ফুৰিছে? ট্ৰেফিক পুলিচে কিয় কেতিয়াও পৰীক্ষা নকৰিলে? কাৰণ সত্যটো হ'ল, আজিৰ আমাৰ ব্যৱস্থাত কেৱল সাধাৰণ মানুহেহে পিষ্ট হয়। প্ৰতাৰকসকলে এই কথা ভালদৰে জানে। যি মুহূৰ্ততে আপুনি অলপ ক্ষমতা, এটা ইউনিফৰ্ম আৰু উৎকোচ দিয়াৰ বা লোৱাৰ সামৰ্থ্য লাভ কৰে, তেতিয়াই সকলো পৰীক্ষা আৰু নিয়ন্ত্ৰণ ব্যৱস্থা নাইকিয়া হৈ যায়। প্ৰতাৰকসকলে ৰাজনীতিবিদসকলৰ পৰা বহু কথা শিকিছে। যিমান ডাঙৰ ডাঙৰ ভাষণ আৰু দাবী কৰা হয়, বাস্তৱত কাম সিমানেই কম হয়। আৰু যেতিয়ালৈকে কোনো সাধাৰণ মানুহে ভুৱা ব্যৱস্থাটোৰ বাবে নিজৰ জীৱন হেৰুৱাই নেপেলায় অথবা কোনো ঘটনা ব্যাপকভাৱে প্ৰকাশ নহয় বা ভাইৰেল নহয়, তেতিয়ালৈকে সকলো কেৱল ধনৰ খেল। তাৰ পাছতো যদি ভুলবশতঃ বা নিজৰ মূৰ্খতাৰ বাবে ধৰা পৰে, তেন্তে কেইদিনমানৰ পাছতে জামিনত জেলৰ পৰা বাহিৰলৈ ওলাই আহিব। আমি UPA চৰকাৰৰ বহু দুৰ্নীতিৰ কথা জানো আৰু ঠিক সেইবাবে 2014 চনত দুৰ্নীতি নিৰ্মূল কৰাৰ প্ৰতিশ্ৰুতি লৈ বিপুল জনসমৰ্থনেৰে মোদী চৰকাৰ ক্ষমতালৈ আহিছিল। কিন্তু বিগত 12 বছৰত কোনটো হাই প্ৰফাইল গোচৰত মোদী চৰকাৰে কঠোৰ শাস্তি প্ৰদান কৰিছে? মন্তব্যত জনাব। ইয়াৰ বিপৰীতে অপৰাধীসকলৰ বাবে যেন ভাল দিন চলি আছে। তেওঁলোক ধৰা পৰিলেও শেষ মুহূৰ্তত দেশ এৰি পলাই যায় আৰু বিদেশত বিলাসী জীৱন কটায়। মোদীৰ না খাওঁগা না খানে দুংগা প্ৰতিশ্ৰুতিৰ কি হ'ল? আমি জবাবদিহিতা দাবী কৰো নেকি? এদশক আগতে আমি মেক ইন ইণ্ডিয়াৰ সপোন দেখিছিলো। স্মাৰ্ট চিটি, কাৰখানা, চাকৰি আৰু আন্তঃগাঁথনিৰ বিকাশ হ'ব বুলি কোৱা হৈছিল। ঠিক আছে, কোনো কাৰণত সেইবোৰ নহ'ল। সমগ্ৰ বিশ্ব আমাৰ বিৰুদ্ধে আছে, মই সেই কথাও মানি লওঁ। কিন্তু আমি যি পাছ পৰা পথত আগবাঢ়ি গৈ আছো, তাৰ যুক্তি কি? আমি মেক ইন ইণ্ডিয়া সফল কৰিবলৈ ব্যৰ্থ হলো, কিন্তু আমি কেতিয়াৰ পৰা ফেক ইন ইণ্ডিয়া কৰিবলৈ আৰম্ভ কৰিলো? আজি আমাৰ সামগ্ৰীসমূহ বিশ্বৰ বিভিন্ন ঠাইত নিষিদ্ধ কৰা হৈছে। ঔষধৰ পৰা মছলালৈকে আমি এতিয়া ভেজাল আৰু নিম্নমানৰ সামগ্ৰীৰ বাবে পৰিচিত হৈ পৰিছো। প্ৰিয় দৰ্শক, এতিয়া কওক, আমাৰ সৈতে কোনে ব্যৱসায় কৰিব? যেতিয়া আন্তঃগাঁথনি নিৰ্মাণৰ প্ৰকল্পসমূহ ভুৱা বুলি প্ৰমাণিত হয়, তেতিয়া কোনে আমাৰ দেশত বিনিয়োগ কৰিব? দেশৰ বৃহৎ ৰাষ্ট্ৰীয় ঘাইপথ উদ্বোধনৰ মাত্ৰ 2 দিন পিছতেই ভাঙি পৰে। এতিয়া কওক, কোন আন্তঃৰাষ্ট্ৰীয় কোম্পানীয়ে তাত কোটি কোটি টকা বিনিয়োগ কৰিব? সেইবাবে নিউজ ওৱান নৰ্থ ইষ্টত আমি বিশ্বাস কৰো যে ফেক ইন ইণ্ডিয়া চতুৰ্থ পৰ্যায়লৈ আগবাঢ়ি যোৱা এক কেঞ্চাৰ ৰোগৰ দৰে। এই কৃত্ৰিমতা, এই ভুৱা মানসিকতা আমাৰ জীৱনৰ প্ৰতিটো ক্ষেত্ৰত প্ৰৱেশ কৰিছে। শেষত ইয়াৰ মূল্য আমাৰ জীৱনে দিব লাগিব। ই দেশখনক ভিতৰৰ পৰা দুৰ্বল কৰি পেলাব আৰু আমাৰ সুনাম ধ্বংস কৰিব।
যদি এতিয়াই জৰুৰী পদক্ষেপ গ্ৰহণ কৰা নহয়, যিসকলে ভুৱা সামগ্ৰী নিৰ্মাণ কৰে, জানি বুজি সেইবোৰ বিক্ৰী কৰে আৰু এই ব্যৱসায়ত জড়িত থাকে, তেওঁলোকক জামিনবিহীন অপৰাধৰ অধীনত জেললৈ পঠাব লাগে। আৰু ঔষধৰ দৰে ক্ষেত্ৰত য'ত জীৱন মৃত্যুৰ প্ৰশ্ন জড়িত, ভুৱা সামগ্ৰী নিৰ্মাণ কৰাসকলৰ বাবে কমেও আজীৱন কাৰাদণ্ডৰ ব্যৱস্থা কৰিব লাগে। এসময়ত বিশ্বই চীনক লৈ হাঁহিছিল যে এই লোকসকলে সস্তীয়া আৰু সহজে ভাঙি যোৱা সামগ্ৰী নিৰ্মাণ কৰে। আজি চীনে নিজকে বিশ্বমানৰ বুলি প্ৰমাণ কৰিছে। ই বিশ্বৰ শীৰ্ষ মানদণ্ডৰ গুণগত মান লাভ কৰিবলৈ চেষ্টা কৰি আছে। কিন্তু হয়তো এতিয়া আমাৰ পাল আহিছে ভুৱা আৰু নকলা সামগ্ৰীৰ বাবে বিশ্বজুৰি পৰিচিত হ'বলৈ। মই হাতজোৰ কৰি চৰকাৰক আন্তৰিকভাৱে অনুৰোধ কৰোঁ, এই বিপৰ্যয় বন্ধ কৰক। এই বিপৰ্যয়ত কোনেও কোনো সুযোগ বিচাৰি নাপাব, কেৱল দেশৰ ক্ষতিহে হ'ব। প্ৰিয় দৰ্শক, আপুনি কি ক'ব? কমেণ্টত নিশ্চয় জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ব্যুৰ' ৰিপৰ্ট, নিউজ অন নৰ্থ।